মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আৰএম ফলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি ক্লাছ 7ৰ নতুন টেক্সটবুক ৰেইনবো 2ৰ লেসন নম্বৰ 2 এ মেমৰেবল সেমিষ্টাৰ ব্ৰেক নামৰ পাঠটিৰ আমি কুৱেশ্যন আনসাৰসমূহ আমি এক্টিভিটি 1ৰ পৰা যিমানখিনি পাৰো আমি সামৰি ল'বলৈ চেষ্টা কৰিম গোটেইখিনি একেবাৰতে সামৰি ল'ব নোৱাৰো কিয়নো এই পাঠটোৰ যদি আমি চাওঁ এক্টিভিটিজ বহুত বেছি আছে আমি যিমানখিনি পাৰো সেইখিনিলৈকে আমি আজি এই ভিডিঅ'ত কভাৰ কৰিবলৈ চেষ্টা কৰিম গতিকে বলা বেছি পলম নকৰি এতিয়া আমি কোৱেশ্চন আনসাৰসমূহ মাজলৈ আগবাঢ়ো এতিয়া এক্টিভিটিজ 1 লৈ মন কৰা এক্টিভিটিজ 1 কি কৈছে চোৱা ৰিড দা ফলোইং ওয়ার্ডস তলৰ শব্দকেইটা পঢ়া দা লেটাৰস টি এল এণ্ড এছ ইন দা ওয়ার্ডস আৰ সাইলেন্ট এই শব্দকেইটাত থকা টি লেটাৰটো এল লেটাৰটো আৰু এছ লেটাৰটো কি লেটাৰ সাইলেন্ট লেটাৰ এইকেইটা উচ্চাৰণ কৰা নহয় এই শব্দটো লৈ মন কৰা বি অ ইউ কিউ ইউ ই টি এই শব্দটোক আমি কি বুলি উচ্চাৰণ কৰিম বকে কি বুলি কম বকে বকেট নহয় কিয়নো ইয়াত কি টি লেটাৰটো কি হ'ব সাইলেন্ট লেটাৰ হ'ব ঠিক আছে তাৰ পিছত দ্বিতীয় শব্দটো লৈ মন কৰা কি আছে ফক এফ ও এল কে ফক ইয়াত এল টো উচ্চাৰণ নকৰো আমি কি নকওঁ ফল্ক বুলি নকওঁ কি কম ফক ঠিক আছে গতিকে এল টো সাইলেন্ট লেটাৰ ইয়াত কি হ'ব এল টো সাইলেন্ট লেটাৰ তাৰ পিছত আই এছ এল এ এন ডি এটো আইসল্যান্ড নহয় ঠিক আছে কি হ'ব আইল্যান্ড ইয়াত কি হ'ব এস টো সাইলেন্ট লেটাৰ ইয়াত এস টো সাইলেন্ট লেটাৰ গতিকে আমি কম আইল্যান্ড আকৌ এবাৰ কৈ দিছো বকে কম বকেট নহয় ফল্ক নকওঁ কি কম ফক কম আৰু আইসল্যান্ড বা ইসল্যান্ড নকৈ আমি কি কম আইল্যান্ড বুলি কম ঠিক আছে তাৰ পিছত তোমাক কৈছে নাও ফাইন্ড মোৰ সাইলেন্ট লেটাৰ ওয়ার্ডস ইন দা লেসন এণ্ড ৰাইট দেম ডাউন ইন ইউৰ নোটবুক আৰু কি কৈছে তোমাক পাঠটোত তেনেকুৱা আৰু কিবা সাইলেন্ট লেটাৰ ওয়ার্ড আছে যদি তোমাক বিচাৰি উলিয়াই পেলাই তোমাক কপিত লিখিব কৈছে এতিয়া লেসনটোত পোৱা তেনেকুৱা সাইলেন্ট লেটাৰ থকা শব্দ কি আছিল আমি যদি ভালকে চাওঁ তেতিয়া হলে দেখা পাম উইস্পাৰ্ড যত এইচ টো হৈছে সাইলেন্ট লেটাৰ আৰু কি পাম ওয়াগড ডব্লিউ এ এল কে ই ডি ওয়াগড ইয়াত এল টো সাইলেন্ট লেটাৰ আৰু এটা শব্দ আমি পাওঁ হেতু হৈছে কামনেস গতিকে কামনেস ওয়াৰ্ডটোত এল টো হৈছে সাইলেন্ট লেটাৰ ইয়াৰ বাহিৰেও আমি যদি লেসনটোৰ পৰা বাহিৰত যাওঁ তেতিয়া হলে আমি তেনেকুৱা বহুত শব্দ আমি ক'ব পাৰো হয়নে যেনে ওনাৰ এইচ ও এন ও ইউ আৰ ওনাৰ ইয়াত এইচ টো সাইলেন্ট লেটাৰ তাৰ পিছত আমি ক'ব পাৰো উড ডব্লিউ ও ইউ এল ডি উড ইয়াত এল টো সাইলেন্ট লেটাৰ নো কে এন ও ডব্লিউ নো হয়নে ইয়াত কে টো সাইলেন্ট লেটাৰ ঠিক তেনেকৈ আমি ক'ব পাৰো লিসেন এল আই এছ টি এন এটো লিস্টেন নকৈ কি বুলি কোৱা হয় লিসেন ইয়াত টি টো সাইলেন্ট লেটাৰ কোৱেশ্চন নম্বৰ 2a মন কৰাচোন কৈছে লেটস চেক হাউ মাচ উই হেভ আন্ডাৰস্টুড আমি কিমান বুজি পালো বলা চেক কৰি চাওঁ চুজ দা কাৰেক্ট অপশন শুদ্ধ অপশনটো বাছি উলিয়াবলৈ কৈছে তোমাক এতিয়া এক নম্বৰটোত কৈছে হুৱেৰ আৰ দিয়া এণ্ড শ্ৰুতি ষ্টাডিং শ্ৰুতি আৰু দিয়া ক'ত পঢ়ি আছে এতিয়া এনসাৰ কোনটো হ'ব আমি জানো যে শ্ৰুতি আৰু দিয়া ক'ত পঢ়ি আছিল ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি আইআইটি দিল্লী গতিকে অপশন নম্বৰ ডি ইজ দা কাৰেক্ট এনসাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি আইআইটি দিল্লী দুই নম্বৰটোত কৈছে চোৱা হোৱাট এটেক দিয়া দ্য মোষ্ট when she visited the famous কামাখ্যা টেম্পল দিয়াই যেতিয়া বিখ্যাত কামাখ্যা মন্দিৰ দৰ্শন কৰিছিলে তেতিয়া কিহে দিয়াক সবচে বেছি আকৰ্ষিত কৰিছিলে সো ইয়াৰ ভিতৰত কোনটো অপশন কাৰেক্ট অপশন নম্বৰ সি ইজ দা কাৰেক্ট এনসাৰ দা কামনেস অফ দা সেক্ৰেড হিলটপ দা কামনেস অফ দা সেক্ৰেড হিলটপ মানে হৈছে কি পবিত্ৰ পাহাৰৰ নীৰৱতা কোৱেশ্চন নম্বৰ 3 লৈ মন কৰা হোৱাট ডিড দে লাৰ্ন ইন যোৰহাটত তেওঁলোকে কি শিকিছিলে এট কৈছে কুকিং বিট কৈছে টি কাল্টিভেশ্যন সিট কৈছে ড্ৰাইভিং আৰু ডিট কৈছে সিংগিং ফক মিউজিক ইয়াৰ ভিতৰত অপশন নম্বৰ বি টো হৈছে শুদ্ধ উত্তৰ টি কাল্টিভেশ্যন হয়নে তেওঁলোকে যেতিয়া যোৰহাটত আহিছিলে কেনেকৈ চাহ গছৰ পৰা মানে চাহপাত বিলাক কালেক্ট কৰি পেলাই কেনেকৈ প্ৰসেসিং কৰা হয় গোটেই বস্তুখিনি শিকিছিলে গতিকে আমি টি কাল্টিভেশ্যনৰ কথা কম টি কাল্টিভেশ্যনৰ বিষয়ে শিকিছিলে চাহ খেতিৰ বিষয়ে কোৱেশ্চন নম্বৰ 4 হু সেড দা ল্যান্ড হ্যাজ সো মাচ মেমৰি and what does this land refer to এতিয়া কোনে কৈছিলে এই কথাটো this land has so much memory এই ঠাইখনৰ বহুতো স্মৃতি আছে and what does the land refer to আৰু এই ঠাইখন বুলি কোনখন ঠাইক বুজোৱা হৈছে কাক বুজোৱা হৈছে সো ইয়াৰ ভিতৰত কোনটো হ'ব অপশন নম্বৰ সি টো হৈছে কাৰেক্ট এনসাৰ দিয়া said so দিয়াই কৈছিলে এনেকৈ হয়নে and the term refers to the চৰাইদেউ মৈদাম আৰু সেই this land বুলি কাক কোৱা হৈছে চৰাইদেউ মৈদামক বুজোৱা হৈছে এবাৰ কোৱেশ্চন নম্বৰ 2b লৈ মন কৰা write down the answers to the following questions তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা এতিয়া একটোত কৈছে চোৱা when and why did dia plan to visit Assam কেতিয়া আৰু কিয় দিয়াই অসম ভ্ৰমণ কৰিবলৈ পৰিকল্পনা কৰিছিলে
সো এনসাৰত কি লিখিবা মই ইয়াতে তলত লিখি দিছোঁ তোমালোকে ভিডিওটো পজ কৰি লিখি ল'বা সো এনসাৰত কি লিখিবা Dia planned to visit Assam during the semester break because she had never been to the northeast and always wanted to see its greenery and monumental places. Dia কেতিয়া অসম ভ্ৰমণ কৰিবলৈ বিচাৰিছিলে সেমিষ্টাৰ বন্ধৰ সময়ছোৱাত কাৰণটো কিয় কাৰণ তাই কেতিয়াও আগতে অসমলৈ অহা নাছিলে and always wanted to see its greenery and monumental places আৰু সদায় সেইকাৰণে কি কৰিছিলে দিয়াই ইয়াৰ যি সেউজীয়া প্ৰাকৃতিক পৰিৱেশ আৰু ঐতিহ্যপূৰ্ণ সেই ঐতিহাসিক কীৰ্তিচিহ্নসমূহ চাবলৈ বিচাৰিছিল 2 নম্বৰত কি কৈছে চোৱা হাউ ডিড Shruti's family make Dia feel at home Shrutiৰ ফেমিলিয়ে Shrutiৰ পৰিয়ালে কেনেকৈ দিয়াক ঘৰৰ পৰিৱেশৰ অনুভৱ কৰাইছিল মানে ঘৰতে থকা যেন অনুভৱ কৰাইছিল এতিয়া এনসাৰটোত কি লিখিবা Shruti's family made Dia feel at home by welcoming her at the airport with hugs and bouquet and by treating her with love and care Shrutiৰ পৰিয়ালে দিয়াক কেনেকৈ মানে ঘৰুৱা পৰিৱেশটো অনুভৱ কৰিছিলে তাইক এয়াৰপৰ্টত ফুলৰ থোপা আৰু তাইক হাবতি ধৰি এয়াৰপৰ্টত স্বাগতম জনাই আৰু তাইক মৰম আৰু আদৰ যত্ন কৰি পেলাই তাই কি কৰিছিলে ঘৰুৱা মৰম চেনেহৰ পৰিৱেশ এটা অনুভৱ কৰোৱাইছিলে তিনিত কৈছে চোৱা what made Dia say this doesn't feel like a real city কিহৰ কাৰণে দিয়াই কৈছিলে যে এখন সঁচা চহৰ যেন নালাগে কি কাৰণে কৈছিলে দিয়াই বাৰু এতিয়া এটো এনসাৰত কি লিখিবা Dia said this because the golden sky soft breeze the river cruise on the Brahmaputra river and live folk music made Guwahati feel dreamlike to her সোণোৱালী আকাশ মৃদু বা মলয়া বতাহ নদীত কৰা ৰিভাৰ ক্ৰুইজ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কৰা ৰিভাৰ ক্ৰুইজ আৰু জীৱন্ত লোকসংগীতে এইবিলাক দেখি পেলাই তাই কি কৰিছিলে এখন সঁচা চহৰ যেন নালাগে বুলি তাই কৈছিলে তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 4 what animals did they see during the jeep safari jeep safari সময়ত হিহতে কি জীৱ-জন্তু দেখিছিলে এনসাৰত কি লিখিবা তুমি during the jeep safari they saw rhinos wild boars swamp deer and a herd of wild elephants অৰ্থাৎ তেওঁলোকে জীপ সাফাৰী কৰাৰ সময়ত তেওঁলোকে গড় দেখিছিলে বনৰীয়া গাহৰি দেখিছিলে দল হৰিণা দেখিছিলে হয়নে দল হৰিণ দেখিছিলে আৰু কি দেখিছিলে এটা হাতীৰ জাক দেখিছিলে Question number 5 What does the sentence Assam had shifted from a place on a map to a place in her heart mean অসমখন তাইৰ মেপৰ এখন ঠাইৰ পৰা হৃদয়ৰ বা অন্তৰৰ এখন ঠাইলৈ পৰিৱৰ্তন হল বা হলনি হল এই বাক্যটোৱে কি বুজাইছে সো ইয়াৰ উত্তৰত আমি কি লিখিব পাৰো It means that Dia developed a deep love and emotional connection with Assam after experiencing its beauty, culture, history and warm hospitality. অসম মানচিত্ৰৰ এখন ঠাইৰ পৰা তাই হৃদয় বা অন্তৰৰ এখন ঠাইলৈ পৰিৱৰ্তন হল বোলা কথাটোৱে কি বুজাইছে এটোকে বুজাইছে যে দিয়াই অসম তাই চোৱাৰ পিছত অসমৰ যি সৌন্দৰ্য সংস্কৃতি হিষ্টৰী ইতিহাস আৰু যি উষ্ম আতিথ্য এইবিলাক তাই দেখি পেলাই অভিভূত হৈছিলে আৰু এইবিলাকৰ যোগেদি তাই মনত এটা কি হৈছিলে গভীৰ প্ৰেম আৰু আবেগিক সংযোগ সাধন হৈছিলে গতিকে এটো কাৰণে কৈছিলে যে মানচিত্ৰৰ এখন ঠাইৰ পৰা তাইৰ হৃদয়ৰ এখন ঠাইলৈ পৰিৱৰ্তন হল Question number 2C discuss and write আলোচনা কৰা আৰু লিখা 1ত কৈছে What does the lesson tell us about the cultural heritage of Assam অসমৰ ঐতিহ্যৰ বিষয়ে লেসনটোৱে পাঠটোৱে কি কৈছে সো এনসাৰত কি লিখিবা তোমালোকে The lesson shows that Assam is rich in culture, history, traditions and warm hospitality. ইয়াৰ উত্তৰটো হল কি এই পাঠটোৱে এটোকে দেখুৱাইছে যে এটোকে কৈছে যে অসম সংস্কৃতি ইতিহাস পৰম্পৰা আৰু উষ্ম আতিথ্যত চহকী অৰ্থাৎ অসমলৈ যি বাহিৰৰ মানুহ আহে সকলোৱে ভাল পাই যায় সেই কথাটোৱে এই লেসনটোত প্ৰকাশ পাইছে 2 নম্বৰ কোৱেশ্চনটো মন কৰা Dia had experienced the tea gardens, the river Brahmaputra, the Kamakhya temple and the Kaziranga, Jumur dance and Soraido. If Dia were to visit Assam again, what experience or place would you suggest her to explore? এটা তোমাক কৈছে যে দিয়াই অসমলৈ আহি কোনবিলাক ঠাই ভ্ৰমণ কৰিছিলে ব্ৰহ্মপুত্ৰ কামাখ্যা টেম্পল কাজিৰঙা জুমুৰ ডান্স হয়নে চৰাইদেউ মৈদাম গতিকে তোমাক কৈছে দিয়া যদি আকৌ অসমলৈ আহে তেতিয়াহলে তুমি কোনবিলাক ঠাই বা কোনবিলাক নতুন অভিজ্ঞতা তুমি তাইক চাবলৈ বা এক্সপ্লোৰ কৰিবলৈ ভালকে জানিবলৈ তাইক কি কৰিবা তুমি পৰামৰ্শ প্ৰদান কৰিবা তাইক কবা সো এনসাৰত কি লিখিব পাৰা
If Dia were to visit Assam again, I would suggest her to explore Majuli, Ognigor, and Lasit Borphukon Moidam to experience more of Assam's culture, history, and natural beauty. যদি দিয়া আকৌ অসম ভ্ৰমণ কৰিবলৈ আহে তেতিয়াহ'লে তুমি কোনবিলাক ঠাই আকৌ এক্সপ্লোৰ কৰিবলৈ ক'বা, তাইক তন্নতন্নকৈ আকৌ জানিবলৈ ক'বা বা তুমি ভ্ৰমণ কৰিবলৈ পৰামৰ্শ দিবা কোনবিলাক মাজুলী, অগ্নিগড়, লাচিত বৰফুকন মৈদাম হয়নে এইবিলাক ঠাই যাতে তাই অসমৰ যি সংস্কৃতি ইতিহাস আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে আৰু অভিজ্ঞতা বুটলিব পাৰে Question number 3 Which part of the trip did you find most exciting why দিয়াৰ যেটো ট্ৰিপ আছিল দিয়াৰ যেটো অসম ভ্ৰমণ আছিল এই অসম ভ্ৰমণৰ কোনটো অংশ কোনটো পাৰ্ট তোমাৰ সবচে বেছি ইন্টাৰেষ্টিং লাগিলে বেছি ভাল লাগিলে why কাৰণটো কি এটা এনসাৰত কি লিখিব পাৰা তুমি I found the visit to Kaziranga National Park the most exciting because they saw rhinos, wild boars, swamp deer and a herd of wild elephants during the safari. তোমাৰ কোনটো ভাল লাগিলে বুলি কবা যে ডিআই যে কাজিৰঙা ন্যাশনাল পাৰ্ক ভ্ৰমণ কৰিছিলে আৰু যে তেওঁলোকে বিভিন্ন জীৱ-জন্তু যেনে কি আছিল গড় দেখিছিলে হয়নে তাৰ পিছত বনৰীয়া গাহৰি দেখিছিলে দল হৰিণ দেখিছিলে আৰু যে বনৰীয়া হাতীৰ এটা জাক দেখিছিলে জীপ সাফাৰী কৰাৰ সময়ত সেই পাৰ্টটো তোমাৰ বেছি ভাল লাগিলে তুমি সেই বুলি ক'ব পাৰা হয়নে যদি তোমাৰ বেলেগো কিবা ভাল লাগিছে তেতিয়া তুমি লিখিব পাৰা অকল যে উত্তৰটো এই ধৰণেই হ'ব তেনেকুৱা কথা নাই তুমি নিজৰ ধৰণেও লিখিব পাৰা তাৰ পিছত কোৱেশ্চন নম্বৰ 4 টো চোৱা After listening to the stories of Sukafa at Soraido Sukafar যেটো কাহিনী সেই সুকাফাৰ কাহিনীটো শুনাৰ পিছত what might Dia be interested to know more about আৰু অধিক কিহৰ বিষয়ে জানিবলৈ দিয়া আগ্ৰহী হ'ব পাৰে So answer তুমি কি লিখিব পাৰা After listening to the stories of Sukafa at Soraido Dia might be interested to learn more about the Ahom dynasty and the historical importance of Soraido Moidams গতিকে দিয়াই সুকাফাৰ কাহিনীটো শুনাৰ পিছত দিয়াই আহোম ৰাজ্য আৰু ইয়াৰ চৰাইদেউ মৈদামৰ যি ঐতিহাসিক গুৰুত্ব তাৰ বিষয়ে তাই জানিবলৈ আগ্ৰহী হ'ব পাৰে এই বুলি তুমি ক'ব পাৰা কোৱেশ্চন নম্বৰ 3 লৈ মন কৰা locate and mark the places visit by Dia and Shruti on a map of Assam অসমৰ মেপখনত তোমাক এটা কাম কৰিব কৈছে দিয়া আৰু শ্ৰুতিয়ে গুড খাই পেলাই তেওঁলোকে কোন ঠাই ভ্ৰমণ কৰিছিলে হয়নে সেই ঠাইসমূহ তোমাক কি কৰিব কৈছে মাৰ্ক কৰিব কৈছে বিচাৰি উলিয়াব কৈছে আৰু হেবিলাক কি কৰিব কৈছে মাৰ্ক কৰিব কৈছে চিন দিব কৈছে কোৱেশ্চন নম্বৰ 4 কৈছে read the following extracts from the lesson and answer the questions a আৰু b কোৱেশ্চনত দিয়াৰ প্ৰথম অংশখিনি এখিনি তোমাক পাঠৰ পৰা তুলি আনি দিয়া হৈছে এটা এই অংশটোত কি কৈছে চোৱা leaving behind the Brahmaputra glittering in the distance their flight landed in Guwahati ঠিক আছে এতিয়া তোমাক এই যে লাইনটোৰ ওপৰত ভিত্তি কৰি তাৰ তলতে দুটা কোৱেশ্চন দিছে চোৱা কোৱেশ্চন দুটা কি after her flight landed in Guwahati তাইৰ ফ্লাইটখন বিমানখন গুৱাহাটীত অৱতৰণ কৰাৰ পিছত what did Dia expect দিয়াই কি আশা কৰিছিলে সো তোমাক এটো অনুমান কৰি ক'ব দিয়া হৈছে যে তাই কেনেকুৱা ধৰণৰ পৰিবেশ এটা বা তাই মনত কি এক্সপেক্ট কৰিছিলে কি আশা কৰিছিলে ফ্লাইটৰ পৰা নমাৰ পিছত গতিকে তুমি লিখিব পাৰা মই যে লিখি দিছো এনেকুৱা ধৰণে যে হ'ব তেনেকুৱা কথা নাই এটো তুমি নিজৰ ধৰণেও লিখিব পাৰা তুমি এনেকৈ লিখিব পাৰা after her flight landed in Guwahati তাইৰ ফ্লাইটখন তাইৰ বিমানখন গুৱাহাটীত অৱতৰণ কৰাৰ পিছত Dia expected an exciting journey through Assam দিয়াই অসমৰ এটা এক্সাইটিং জাৰ্নি অৰ্থাৎ ভাল লগা এটা ভ্ৰমণ অৰ্থাৎ উত্তেজনাপূৰ্ণ এটা ভ্ৰমণ তাই আশা কৰিছিলে এক্সপেক্ট কৰিছিলে সো এটো কথা লিখিব পাৰা আৰু ইচ্ছা কৰিলে তুমি বেলেগ ধৰণেও লিখিব পাৰা তোমাৰ অনুমানৰ ভিত্তিত ঠিক আছে তাৰ পিছত দুইত কৈছে চোৱা what was Dia's first impression after meeting Shruti's parents at the airport Shrutir মাক দেউতাকক পেৰেন্টছক বিমানবন্দৰত পোৱাৰ পিছত দিয়াৰ ফাৰ্স্ট ইমপ্ৰেছনটো কেনেকুৱা ধৰণৰ আছিল অৰ্থাৎ তাইক যেতিয়া এয়াৰপৰ্টত গৈ ওয়েলকাম কৰিব গৈছে ফুলৰ থোপা দিছে হাক কৰিছে তেওঁলোকৰ প্ৰতি মানে দিয়াৰ ফেমিলিৰ প্ৰতি তেওঁলোকৰ অনুভৱটো কেনেকুৱা হৈ পৰিছিল বুজি পাইছেনে বাৰু গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰো Dia's first impression was that Shruti's parents were very warm and welcoming অৰ্থাৎ যে দিয়াৰ প্ৰথম অনুভৱটো আছিল যে শ্ৰুতিৰ মাক বাপেক বহুত আন্তৰিক আৰু অতিথিপৰায়ণ আছিল বিলৈ চোৱা next day at dawn they set off on an elephant safari the forest was quiet and covered with mist the silence of the forest was magical question number 1 লৈ মন কৰা what did they expect during the elephant safari হাতী সাফাৰী কৰাৰ সময়ত
সিহঁতে কি আশা কৰিছিলে সো এনসাৰটো তুমি কেনেকৈ লিখিব পাৰা During the elephant safari they expected to see animals like deer, storks, otters, tigers and many other wild animals. হাতী সাফাৰী কৰাৰ সময়ত সিহঁতে হৰিণা, বৰটোকোলা, উড, বাঘ আৰু বহুতো বনৰীয়া জীৱ-জন্তু চোৱাৰ আশা কৰিছিল এনেকৈ আমি লিখিব পাৰোঁ সকলো এনেকুৱা নহয় যে তাত থকা জীৱ-জন্তু কেইটাৰ নামহে আমি মেনশ্যন কৰিব পাৰোঁ তেনেকুৱা নহয় উত্তৰটো তুমি নিজৰ ধৰণে লিখাৰ চেষ্টা কৰিবা হয়তো তেওঁলোকে আৰু কিছুমান জীৱ-জন্তু চোৱাৰ আশা কৰিছিলে কিন্তু তেওঁলোকে এইখিনি দেখা পাইছিলে ঠিক আছে এইখিনি চোৱাৰ আশা কৰিছিলে বোলে এইখিনি দেখা পাইছিলে এনেকৈ তুমি তোমাৰ ধৰণে লিখিব পাৰা তাৰপিছত দুইত কৈছে in what way do you think the elephant safari differs from the jeep safari হাতী সাফাৰী জীপ সাফাৰীৰ পৰা কিদৰে পৃথক অৰ্থাৎ হাতী সাফাৰী আৰু জীপ সাফাৰীৰ মাজত কি পাৰ্থক্য আছে কেনেকুৱা ধৰণৰ পাৰ্থক্য সো এনসাৰত কি লিখিব পাৰোঁ আমি লিখিব পাৰোঁ the elephant safari gives us a closer experience of nature than the jeep safari অৰ্থাৎ জীপ সাফাৰীতকৈ এলিফেণ্ট সাফাৰী অৰ্থাৎ হাতী সাফাৰীয়ে কি দিয়ে আমাক ওচৰৰ পৰা চাবলৈ জীৱ-জন্তুবিলাক পৰ্যবেক্ষণ কৰিবলৈ বা চাবলৈ আমাক কি দিয়ে সুবিধা দিয়ে তাৰপিছত কোৱেশ্চন নম্বৰ 5 টোলৈ মন কৰা 5 আছিল ইয়াতে মই কাটি গৈছে তোমালোকে দিলুবা ৰিড দা পেয়াৰ অফ সেন্টেন্সেস গিভেন বিলো এটা তলত যে দিছে বাক্য দুটা এ আৰ বুলি যি দিয়া আছে এছাৰচন আৰু ৰিজন সো এই দুটালৈ তোমাক ভালকৈ মন কৰিব কৈছে দা ফাৰ্স্ট ইজ এন এছাৰচন এ and the second is a reason প্ৰথমটো হৈছে assertion আৰু সেকেন্ডটো হৈছে কি reason এতিয়া মই কৈ আছো assertion আৰু reason কি decide if they are true or false হেবিলাক হসানে মিছা তোমাক কি কৰিব কৈছে decide কৰিব কৈছে সিদ্ধান্ত ল'ব কৈছে if the reason explains the assertion correctly যদি reasonটোৱে assertionটো শুদ্ধভাৱে কি কৰিব পাৰে বৰ্ণনা কৰিব পাৰে then choose the correct option from the choices given below তেতিয়াহলে তোমাক কি কৰিব কৈছে তলত দিয়া অপচনৰ পৰা শুদ্ধ অপচনটো তোমাক বাছি উলিয়াব কৈছে তোমালোকক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তোমালোক প্ৰস্তুত কৰিবৰ কাৰণে এটো এটা বহুত ধুনীয়া কোৱেশ্চন দিছে যাক কোৱা হয় এছাৰচন আৰু ৰিজন ঠিক আছে এনেকুৱা ধৰণৰ মানে প্ৰশ্নবিলাক তুমি প্ৰায়ে তুমি প্ৰতিযোগিতামূলক পৰীক্ষাত বা ভৱিষ্যতে দেখা পাবা এতিয়া তুমি এছাৰচনটোলৈ মন কৰিবা এছাৰচন মানে হৈছে কি এছাৰচন মানে হৈছে এনেকুৱা এটা মন্তব্য যেটো সঁচাও হ'ব পাৰে মিছাও হ'ব পাৰে ঠিক আছে ৰিজনটোৱে কি কৰে এছাৰচনটোক লৈ পেলাই কি দিয়ে বৰ্ণনা দিয়ে অৰ্থাৎ এছাৰচনক লৈ দিয়া বৰ্ণনাই হৈছে ৰিজন এটা তোমাক মই এছাৰচনটো দিলো চাবা দেই এছাৰচনটো মই কি দিলো বাৰ্ডছ ক্যান ফ্লাই চৰাই উৰিব পাৰে ঠিক আছে চৰাই উৰিব পাৰে এটো তোমাক এছাৰচন দিয়া হ'ল এছাৰচন মানে যেটো সঁচাও হ'ব পাৰে মিছাও হ'ব পাৰে এটো সঁচা নে মিছা বাও চৰাই উৰিব পাৰে নে নোৱাৰে গতিকে এটো সঁচা কথা এতিয়া কিয় উৰিব পাৰে যদি মই চাও ৰিজনটো আৰটো আমি ক'ব পাৰো কি ক'ব পাৰো birds have wings ঠিক আছে কিয় উৰিব পাৰে চৰাইৰ পাখি আছে গতিকে এছাৰচনটো সঁচা নে মিছা প্ৰথম চালো যে এছাৰচনটো সঁচা নে মিছা সঁচা কথা চৰাই উৰিব পাৰে গতিকে এছাৰচনটো সঁচা কথা এই এছাৰচনটোক লৈ দিয়া বৰ্ণনাটো সঁচা নে বাৰু শুদ্ধ নে চৰাই কিয় উৰিব পাৰে ৰিজনটো দিছে তাৰ যুক্তিটো দিছে কি যে চৰাই পাখি আছে সেইকাৰণে উৰিব পাৰে গতিকে ৰিজনটো সঁচা কথা হয়নে অৰ্থাৎ ৰিজনটোৱে এছাৰচনটোক ভালকৈ বৰ্ণনা কৰিব পাৰিছে ঠিক আছে এতিয়া বুজি পালানে বাৰু এতিয়া মই এখিনি আতৰাই দিছো যাতে তুমি ভালকৈ বস্তুবিলাক কোৱেশ্চনটো বুজি পোৱা ঠিক আছে কি কৈছে চোৱা এছাৰচন ইয়াত তোমাক এছাৰচনটো কি দিছে চোৱাচোন দা travelogue mentions local food items of the region আমাক কৈছে যে যেটো ভ্ৰমণ কাহিনী দিলে ঠিক আছে এই travelogue বা ভ্ৰমণ কাহিনীটোৱে অঞ্চলটোৰ স্থানীয় খাদ্য সম্ভাৰৰ বিষয়ে উল্লেখ কৰিছে প্ৰথমতে কোৱা এটো এছাৰচনটো সঁচা নে মিছা ট্ৰু নে ফলছ সো এটো সঁচা কথা ঠিক আছে এটো সঁচা কথা যেটো গতিকে এটো ট্ৰু এতিয়া তাৰ ওপৰত ভিত্তি কৰি যেটো ৰিজন দিছে চোৱাচোন ৰিজনটোলৈ মন কৰা এতিয়া ৰিজনটো কি দিছে ৰিজনটোলৈ মন কৰা knowing about local food is important for understanding the culture of a place এখন ঠাইৰ যদি সংস্কৃতিৰ বিষয়ে জানিবলৈ হয় তেতিয়া হলে ইয়াৰ যে খাদ্য সম্ভাৰ সেই খাদ্য সম্ভাৰৰ বিষয়ে জনাটো এটা ইম্পৰ্টেন্ট কথা বুলি কৈছে যেটো ৰিজনটোৱে এই ৰিজনটোৱে এছাৰচনটোৰ ভাল শুদ্ধ বৰ্ণনা দিব পাৰিছে অৰ্থাৎ ৰিজনটো যেটো দিছে এছাৰচনটোৰ যেটো ৰিজন এই ৰিজনটোৱে এছাৰচনটো শুদ্ধভাৱে বৰ্ণনা কৰিব পাৰিছে ঠিক আছে গতিকে আমাৰ এনসাৰ কি হ'ব এনসাৰ প্ৰথমটো হ'ব A and R both
ট্ৰু এ আৰু আৰ দুইটাই শুদ্ধ অৰ্থাৎ এছাৰশ্যনটো শুদ্ধ ৰিজনটো শুদ্ধ আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ ৰিজনটো হৈছে কি আৰটো হৈছে এছাৰশ্যনৰ শুদ্ধ বৰ্ণনা বুজি পাইছানে বাৰু তাৰপিছত বিট কৈছে চোৱা এছাৰশ্যন কি দিছে দিয়া এণ্ড শ্ৰুতি ট্ৰেভেল বাই ট্ৰেইন টু আছাম দিয়া আৰু শ্ৰুতিয়ে অসমলৈ তেওঁলোক কিহে ভ্ৰমণ কৰিছিলে বুলি কৈছে ট্ৰেইনে ভ্ৰমণ কৰিছিলে গতিকে এইটো এছাৰশ্যনটো শুদ্ধ হয় জানো গতিকে এইটো মিছা কথা অৰ্থাৎ এছাৰশ্যনটো ৰং হয়নে এছাৰশ্যনটো কি হ'ব ৰং হ'ব এতিয়া ৰিজনটো চাওঁ ৰিজনটো কি দিছে ট্ৰেভেলিং বাই ট্ৰেইন ইজ দ্য ফাষ্টেষ্ট ৱে টু ৰিচ এনি প্লেচ তাৰপিছত ৰিজনটো কি দিছে ট্ৰেভেলিং বাই ট্ৰেইন ইজ দ্য ফাষ্টেষ্ট ৱে টু ৰিচ এনি প্লেচ এতিয়া কৈছে যে ট্ৰেইনৰ যোগেদি ভ্ৰমণ কৰাটো হৈছে চবতকৈ এটা ফাষ্টেষ্ট ৱে বুলি কৈছে কোনো এখন ঠাই গৈ পোৱাটো চবতকৈ ফাষ্টেষ্ট ৱে বুলি কৈছে মানে সোনকালে গৈ পায় ট্ৰেইনে ভ্ৰমণ কৰিলে গতিকে এইটো সঁচা জানো ট্ৰেইনতকৈ কোনটো মানে আমাৰ জাৰ্ণি বেছি ফাষ্ট হয় আমাৰ প্লেন জাৰ্ণি এৰোপ্লেন জাৰ্ণি হয়নে ফ্লাইটৰ যোগেদি যদি আমি যাওঁ গতিকে এইটো মিছা কথা গতিকে ৰিজনটো মিছা কথা ঠিক আছে অৰ্থাৎ যিটো এছাৰশ্যনটো সেইটো মিছা কথাই সেইটো সঁচা নহয় গতিকে ৰিজনটো যিটো এছাৰশ্যন দিছে সেই এছাৰশ্যনটোক ভালকৈ বৰ্ণনা কৰিব পৰা নাই ঠিক আছে গতিকে আমি এই ক্ষেত্ৰত ক'ব পাৰোঁ যে এ এণ্ড আৰ বোথ ফলছ এ আৰু আৰ অৰ্থাৎ এছাৰশ্যন আৰু ৰিজনিং দুইটাই ফলছ মিছা ঠিক আছে আৰ ইজ নট দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ আৰটো অৰ্থাৎ ৰিজনটো এছাৰশ্যনৰ শুদ্ধ বৰ্ণনা নহয় ঠিক আছে পৰৱৰ্তী কুৱেশ্যন লৈ আগবাঢ়িছোঁ চি নম্বৰটো কৈছে চোৱা এছাৰশ্যন দিছে কি দিছে দে হাৰ্টিলি ৰিলিজড এ লাঞ্চ উইথ মাছৰ টেঙা আলু পিটিকা এণ্ড ষ্টিকি ব্লেক ৰাইচ পুডিং ইয়াত যদি আমি এছাৰশ্যনটো চাওঁ চ' আমি এছাৰশ্যনটোত পাইছোঁ যে তেওঁলোকে মাছৰ টেঙা আলু পিটিকা আৰু কোলা চাউলৰ পায়সৰ জুতি লৈছিলে গতিকে এছাৰশ্যনটো কি শুদ্ধ হয় নহয় তাৰপিছত ৰিজন কি দিছে ইয়াৰ ৰিজনটো চাবা ৰিজন আৰ দে ডিডণ্ট ফাইণ্ড দ্য ফুড আইটেমছ ভেৰি টেষ্টি তেওঁলোকে সেই খোৱা খাদ্যখিনি তেওঁলোক টেষ্টি পোৱা নাছিলে তেওঁলোকে খাই ভাল পোৱা নাছিলে এই ৰিজনটোৱে কিন্তু তুমি যদি চোৱা এছাৰশ্যন যিটো দিছে সেইটোক ভালকৈ বৰ্ণনা কৰিব পৰা নাই ঠিক আছে তেওঁলোকে কৈছে যে আন্তৰিকতাৰে তেওঁলোকে খাইছিলে আন্তৰিকতাৰ আনন্দৰে খাইছিলে ভালকৈ সকলোবিলাক বস্তু মাছৰ টেঙাই হওক আলু পিটিকাই হওক বৰা চাউলৰ পিঠাই মানে পায়সেই হওক হয়নে গতিকে সেইখিনি ভাল পাইছিলে কাৰণতে টেষ্টি পাইছিলে কাৰণেতো খাইছিলে ঠিক আছে গতিকে ইয়াত ৰিজনটো কি দিছে দে ডিডণ্ট ফাইণ্ড দ্য ফুড আইটেমছ ভেৰি টেষ্টি তেওঁলোকে খাদ্য সম্ভাৰখিনি ভাল পোৱা নাছিলে ঠিক আছে বৰ বেছি টেষ্টি পোৱা নাছিলে চ' এইটো কথা মিছা কথা গতিকে ৰিজনটোৱে যি এছাৰশ্যনটোক ভালকৈ কি কৰিব পৰা নাই বৰ্ণনা কৰিব পৰা নাই গতিকে যিটো ৰিজন দিয়া হৈছে ৰিজনটো কি শুদ্ধ নহয় ইয়াত তেতিয়া আমি ক'ম যে এ ইজ ট্ৰু এইটো সঁচা কথা ঠিক আছে অৰ্থাৎ এছাৰশ্যন যিটো দিছে এইটো সত্য আৰ ইজ ফলছ যিটো এছাৰশ্যনৰ মানে বৰ্ণনা কৰি পেলাই যিটো ৰিজন দিয়া হৈছে এই ৰিজনটো ভুল গতিকে এ ইজ ট্ৰু আৰ ইজ ফলছ ঠিক আছে তাৰপিছত ডি নম্বৰ কুৱেশ্যনটো চোৱা এছাৰশ্যন কি দিয়া হৈছে দে ড্ৰপ টু যোৰহাট থ্ৰু ৰোডছ ছাৰাউণ্ডেড বাই এণ্ডলেছ টি গাৰ্ডেনছ তেওঁলোকে যোৰহাটলৈ আহিছিলে কেনেকুৱা পৰিৱেশত ৰাস্তাবিলাক চাৰিওফালৰ পৰা চাহ বাগিচাৰে আৱৰা আছিলে তেনেকুৱা এটা পৰিৱেশৰ মাজেদি তেওঁলোক যোৰহাটলৈ আহিছিলে গতিকে ইয়াত যিটো এছাৰশ্যনটো কি হ'ব এছাৰশ্যনটো শুদ্ধ ঠিক আছে তাৰপিছত ৰিজনটো চাওঁ আমি ৰিজনটো কি দিছে চোৱা ৰিজন আৰ যোৰহাট ইজ ফেমাছ ফৰ টি কাল্টিভেশ্যন কিয় তেওঁলোক যোৰহাটলৈ আহিছিলে কাৰণ যোৰহাট হৈছে চাহ খেতিৰ বাবে বিখ্যাত চ' ইয়াত যিটো ৰিজন দিছে ৰিজনটোৱে কি কৰিছে যিটো এছাৰশ্যন সেইটোক ভালকৈ বৰ্ণনা কৰিব পাৰিছে অৰ্থাৎ কাৰেক্টলি এইটো এক্সপ্লেইন কৰিছে গতিকে আমাৰ অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ হ'ব এতিয়া আমি ক'ম এ এণ্ড আৰ বোথ ট্ৰু এ আৰু আৰ দুইটাই শুদ্ধ ঠিক আছে দুইটাই শুদ্ধ আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ আৰু আৰটো হৈছে এছাৰশ্যনৰ শুদ্ধ বৰ্ণনা অৰ্থাৎ ৰিজনটোৱে কি কৰিব পাৰিছে এছাৰশ্যনটোক ভালকৈ বৰ্ণনা কৰিব পাৰিছে গতিকে আশা কৰিম তোমালোকে বুজি পাইছা এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকে ভৱিষ্যতে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত তোমালোকে একদম দেখিবলৈ পাবা ঠিক আছে কুৱেশ্যন নম্বৰ 6 মন কৰা গ্ৰুপ ৱৰ্ক ইয়াত এটা তোমাক গ্ৰুপ ৱৰ্ক দিছে গ্ৰুপ এক্টিভিটি লগ হৈ কৰিব দি কৈছে কালেক্ট ইনফৰমেশ্যন অন এনি ওৱান অফ দ্য ফলোইং টপিক এতিয়া তলত টপিক আছে তিনিটা নেশ্যনেল পাৰ্ক অফ আছাম দ্য আহোম ডাইনেষ্টি আৰু চৰাইদেউ মৈদামছ ঠিক আছে এইকেইটা টপিকৰ ভিতৰত যিকোনো এটা টপিকৰ ওপৰত তোমাক কি কৰিব কৈছে ল'ব কৈছে আৰু কৈছে যে গিভ এ শ্বৰ্ট প্ৰেজেণ্টেশ্যন ইন দ্য ক্লাছ আৰু শ্ৰেণীকোঠাত তোমাক তাৰ কি কৰিব কৈছে উপস্থাপন কৰিব কৈছে সেই টপিকটোৰ ওপৰত চ' মই আশা কৰিম তুমি এইটো নিজে কৰিবলৈ চেষ্টা কৰিবা পাঠটোৰ এক্টিভিটিজ বহুত বেছি গতিকে ভিডিঅ'টো বৰ বেছি দীঘলীয়া হৈ যাব বুলি ভাবি
আজিৰ এই ভিডিঅ'টোত আমি এক্টিভিটি 1 পৰা 6 লৈকে আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি এক্টিভিটি 6 পৰা যিমানখিনি পাৰোঁ আমি কুৱেশ্যন এনচাৰবোৰ সামৰি লৈ সোনকালে এটা ভিডিঅ' লৈ আনিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই পিছৰ ভিডিঅ'ৰ লিংকটো দি ৰাখিম বা এণ্ড স্ক্ৰীনত ভিডিঅ'টোৰ লিংকটো দি ৰাখিম। তোমালোকে ক্লিক কৰি অসুবিধা নোহোৱাকৈ চাব পাৰিবা। গতিকে আজিৰ ভিডিঅ'টিত ইমানেই আছিল। যদি ভিডিঅ'টি তোমালোকে ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিবা, কমেণ্ট কৰিবা, ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।